নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ পৰিণীতা মেম মই আজি তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ অন্তৰ্গত 11 নম্বৰ পাঠটি গুপ্ত সাম্ৰাজ্যৰ উত্থান এই পাঠটিৰ প্ৰশ্ন উত্তৰ শিতানৰ বিষয়ে আলোচনা কৰিম ইয়াৰ আগৰ শ্ৰেণীত আমি পাঠটিৰ বিষয়ে আলোচনা কৰিছিলো তোমালোকৰ নিশ্চয় মনত আছে আজি চাওঁ আহাচোন প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰো এয়া চোৱা প্ৰথমটো প্ৰশ্ন কোনে গুপ্ত বংশ প্ৰতিষ্ঠা কৰিছিল গুপ্ত সাম্ৰাজ্যৰ উত্থানৰ বিষয়ে যেতিয়া আমি পঢ়িছিলো মৌৰ্যসকলৰ পিছত কি ভাৰতলৈ গুপ্ত সাম্ৰাজ্যৰ উত্থান ঘটিছিল মৌৰ্যসকলৰ পিছত গুপ্তসকল আহিছিল হয় নে নাই তো কোনে গুপ্ত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল কোনজন ৰজাই কৰিছিল প্ৰতিষ্ঠা কোনে কৰিছিল শ্ৰীগুপ্তই এয়া চোৱা শ্ৰীগুপ্তই গুপ্ত বংশ প্ৰতিষ্ঠা কৰিছিল শ্ৰীগুপ্তই গুপ্ত বংশ প্ৰতিষ্ঠা কৰিছিল মনত থাকিব তোমালোকৰ যে গুপ্ত সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল শ্ৰীগুপ্তই আমি 7জন গুপ্ত ৰজাৰ বিষয়ে পঢ়িছিলো নহয় সময়সীমাবোৰ পঢ়িছিলো তোমালোকে মনত পেলাবাচোন দেই আগৰ ক্লাছত আছে তোমালোকে মনত পেলাবা যে কোনে প্ৰথমতে আমি প্ৰথমজন গুপ্ত ৰজাৰ নাম কি আছিল শ্ৰীগুপ্ত আৰু শ্ৰীগুপ্তই কি কৰিছিল গুপ্ত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ঠিক আছে এতিয়া চাওঁ আহা দ্বিতীয়টো প্ৰশ্ন চোৱা কোনজন গুপ্ত সম্ৰাটে প্ৰথম মহাধীৰাজ উপাধি লৈছিল আমি পঢ়িছিলো যে ৰজাসকলে কি কৰিছিল বিভিন্ন উপাধি লৈছিল মহাধীৰাজ মহাৰাজা এনেকুৱা ধৰণৰ কিবা উপাধি কিছুমান গ্ৰহণ কৰিছিল আৰু এই উপাধিবোৰৰ ভিতৰত আমাক সুধিছে যে মহাধীৰাজ উপাধিটো কোনজন ৰজাই লৈছিল কোনজন সম্ৰাটে লৈছিল গুপ্ত সম্ৰাট কি হ'ব কোনে লৈছিল চন্দ্ৰগুপ্তই লৈছিল চন্দ্ৰগুপ্তই প্ৰথমে মহাধীৰাজ উপাধি লৈছিল মনত থাকিব কোনে লৈছিল চন্দ্ৰগুপ্তই লৈছিল ঠিক আছে এতিয়া চাওঁ আহা ইয়াৰ পিছৰটো প্ৰশ্ন চোৱা এলাহাবাদ প্ৰশস্তিৰ লেখকগৰাকীৰ নাম কি এলাহাবাদ প্ৰশস্তি কোনে লিখিছিল কোনে ৰচনা কৰিছিল লেখকগৰাকীৰ নাম কি এলাহাবাদ প্ৰশস্তি লিখিছিল হৰিহেনে এলাহাবাদ প্ৰশস্তিৰ লেখকগৰাকীৰ নাম হ'ল হৰিহেন মনত থাকিবনে হৰিহেনে কি কৰিছিল এলাহাবাদ প্ৰশস্তি লিখিছিল এতিয়া চাওঁ আহা ইয়াৰ পিছৰটো প্ৰশ্ন আছে গংগা উপত্যকাত থকা বন্দৰটোৰ নাম কি গংগা উপত্যকাত এটা বন্দৰ আছিল যাৰ জৰিয়তে কি হৈছিল বেহা বেপাৰ আদিৰ সুবিধা হৈছিল হয় নে নাই আৰু এই বন্দৰটোৰ নাম কি আছিল তাম্ৰলিপ্তি এইটো চোৱা গংগা উপত্যকাত থকা বন্দৰটোৰ নাম হ'ল তাম্ৰলিপ্তি মনত থাকিব বানানটো মন কৰিবা দেই বানান ভুল নকৰিবা তাম্ৰ দন্তীয়া ত তাত আকাৰ ম তলত ৰকাৰ তাম্ৰ লিপি নহয় দেই লিপ্তি এইটো মনত ৰাখিবা তোমালোকে লিপি কৰি নেপেলাবা হা লট হচৈকাৰ তাৰ পিছত পৈতপ্ত তাত হচৈকাৰ পৈতপ্ত ঠিক আছে তাম্ৰ লিপ্তি বানানটো মন কৰিবা ভুল নকৰিবা এতিয়া আমি কি পালো গংগা উপত্যকাত থকা বন্দৰটোৰ নাম কি তাম্ৰলিপ্তি ঠিক আছে এতিয়া চোৱা পিছৰটো প্ৰশ্ন সমুদ্ৰগুপ্তৰ সমসাময়িক কামৰূপৰ ৰজাজনৰ নাম কি আছিল সমুদ্ৰগুপ্তৰ সমসাময়িক অৰ্থাৎ যেতিয়া সমুদ্ৰগুপ্তই ৰাজত্ব কৰিছিল সেই সময়ত কামৰূপত ৰাজত্ব কৰা ৰজাজন কোন আছিল সমসাময়িক মানে একেটা সময়ৰ সমসাময়িক মানে হ'ল একেটা সময় যেতিয়া সমুদ্ৰগুপ্তই ৰাজত্ব কৰি আছিল সেই সময়তে কামৰূপত কোন ৰজাই ৰাজত্ব কৰিছিল এইটো সুধিছে কি হ'ব কোন ৰজাই কৰিছিল কামৰূপত সেই সময়ত কৰিছিল পুষ্যবৰ্মনে এয়া চোৱা সমুদ্ৰগুপ্তৰ সমসাময়িক কামৰূপৰ ৰজাজনৰ নাম হ'ল পুষ্যবৰ্মন থাকিব মনত কি হ'ল পুষ্যবৰ্মন সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজাজন কোন পুষ্যবৰ্মন ঠিক আছে এতিয়া চোৱা পিছৰ প্ৰশ্ন এইটো সুধিছে যে ক্ৰম অনুসৰি লিখা ক্ৰম অনুসৰি মানে প্ৰথমে কোন আছিল তাৰ পিছত কোন হ'ল একাদিক্ৰমে লিখিব দিছে এইকেইটা আছে চোৱা ফাহিয়ান শ্ৰীগুপ্ত হৰিহেন পুষ্যবৰ্মন স্কন্দগুপ্ত
এইকেইটা কি কৰিব দিছে আমাক ক্ৰম অনুসৰি সিৰিয়ালি মানে একাধিক ক্ৰমে লিখিব দিছে প্ৰথমে কোন আছিল তাৰপিছত কোন হ'ল তাৰপিছত কোন হ'ল এনেকে লিখিব দিছে অৰ্থাৎ ৰাজত্বৰ সময়সীমা অনুসৰি প্ৰথমে কোনে ৰাজত্ব কৰিছিল বা প্ৰথমে কোন আছিল তাৰপিছত কোন হ'ল এনেকুৱাকে লিখিব দিছে এতিয়া চোৱা এইকেইটাৰ প্ৰথম কোন হ'ব বুলি ভাবা শ্ৰীগুপ্ত এখেত আছিল প্ৰথম একম ঠিক আছে দ্বিতীয় কোন আছিল দ্বিতীয় আছিল পুষ্যবৰ্মন দ্বিতীয় তৃতীয় কোন আছিল তৃতীয় আছিল হৰিহেন তৃতীয় ঠিক আছে তৃতীয় চতুৰ্থ কোন আছিল চতুৰ্থ আছিল ফাহিয়ান চতুৰ্থ আৰু পঞ্চমতে কোন আছিল পঞ্চমতে আছিল স্কন্দগুপ্ত মনত থাকিব এক নম্বৰতে আমি কাৰ নাম পাম শ্ৰীগুপ্ত দুই নম্বৰতে পাম আমি পুষ্যবৰ্মন তিনি নম্বৰত হৰিহেন চাৰি নম্বৰত ফাহিয়ান আৰু পাঁচ নম্বৰত হ'ল স্কন্দগুপ্ত অৰ্থাৎ একেবাৰে শেষত এয়া চোৱা উত্তৰটো চোৱা উত্তৰত আমি মিলাই পেলাই ধুনীয়াকে লিখিছো এয়া চোৱা শ্ৰীগুপ্ত পুষ্যবৰ্মন হৰিহেন ফাহিয়ান আৰু স্কন্দগুপ্ত মনত থাকিব তোমালোকৰ এইকেইটা হ'ল একাধিক ক্ৰমে সজোৱা তোমালোকে মনত ৰাখিবা প্ৰথমতে কোন আহিছিল শ্ৰীগুপ্ত আহিছিল শ্ৰীগুপ্তই গুপ্ত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল নহয় তাৰপিছত কি হ'ব পুষ্যবৰ্মন হ'ব কাৰণ এওঁ কি আছিল সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজা আছিল সেইকাৰণে হ'ব পুষ্যবৰ্মন ঠিক আছে তিনি নম্বৰতে হ'ব হৰিহেন চাৰি নম্বৰত ফাহিয়ান আৰু শেষত হ'ব স্কন্দগুপ্ত মনত থাকিব নিশ্চয় এতিয়া চাওঁ আহা পিছৰটো প্ৰশ্ন পিছৰ প্ৰশ্নত চোৱা শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰিব দিছে কোনটো শুদ্ধ আৰু কোনটো অশুদ্ধ এয়া চোৱা প্ৰথম চন্দ্ৰগুপ্তই কামৰূপ দবকা জয় কৰিছিল প্ৰথম চন্দ্ৰগুপ্তই কৰিছিল নেকি জয় কামৰূপ দবকা কোনে কৰিছিল প্ৰথম চন্দ্ৰগুপ্তইতো কৰা নাছিল কি হ'ব এইটো হ'ব অশুদ্ধ অশুদ্ধ দেই এইটো অশুদ্ধ হ'ব তাৰপিছৰটো চোৱা গুপ্ত যুগৰ ভূমিসমূহক তিনিটা ভাগত ভাগ কৰা হৈছিল এইটো শুদ্ধনে ভাগ কৰিছিল নে নাই তিনিটা ভাগত কৰিছিল এইটো হ'ব শুদ্ধ এতিয়া গ নম্বৰটো চোৱা গ নম্বৰটো আছে গুপ্ত যুগত নাৰীৰ স্থান পুৰুষতকৈ উচ্চ আছিল এইটো কি গুপ্ত যুগত নাৰীৰ স্থান উচ্চ আছিল সমসাময়িকভাৱে উচ্চ আছিল কিন্তু পুৰুষতকৈ উচ্চ নাছিল অৰ্থাৎ নাৰীসকলক উচ্চ স্থানত ৰাখিছিল যদিও পুৰুষতকৈ উচ্চ স্থানত ৰখা নাছিল বুজি পাইছানে পুৰুষৰ স্থান বেছি উচ্চ আছিল নাৰীৰ স্থান কিন্তু পুৰুষতকৈ বেছি উচ্চ নাছিল নাৰীসকলক তেওঁলোকে অৱহেলা কৰা নাছিল বা অৱহেলিত নাছিল কিন্তু নাৰীৰ স্থান পুৰুষতকৈ উচ্চ নাছিল বুজি পাইছা এইটো কি হ'ব অশুদ্ধ শুদ্ধ এইটো হ'ব অশুদ্ধ এতিয়া চাওঁ আহা ইয়াৰ পিছত কি আছে ইয়াৰ পিছত আছে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰে এই ধাৰণাটো বৰাহমিহিৰে উদ্ভাৱন কৰিছিল নেকি বৰাহমিহিৰে কোনে কৰিছিল এইটো আৰ্যভট্টই কৰিছিল হয় নাই সেইকাৰণে এইটো কি হ'ব অশুদ্ধ হ'ব কাৰণ বৰাহমিহিৰে কৰা নাছিল নহয় পৃথিৱীয়ে যে সূৰ্যৰ চাৰিওফালে ঘূৰে এই তত্ত্বটো বৰাহমিহিৰে উদ্ভাৱন কৰা নাছিল সেইকাৰণে ইয়াৰ উত্তৰ হ'ব অশুদ্ধ দেই এইটো কি হ'ব অশুদ্ধ ঠিক আছে তাৰপিছত চোৱা কালিদাসে অভিজ্ঞানম শকুন্তলম ৰচনা কৰিছিল নে কালিদাসৰ ৰচনা পঢ়িছিলো নহয় আমি অভিজ্ঞানম শকুন্তলম কৰিছিল ন সেইকাৰণে এইটো কি হ'ব শুদ্ধ মেঘদূতম ৰঘুবংশম অভিজ্ঞানম শকুন্তলম কুমাৰ সম্ভৱ এইবোৰ কোনে ৰচনা কৰিছিল কালিদাসে কৰিছিল সেইকাৰণে এইটোৰ উত্তৰ শুদ্ধ বুজি পালা এতিয়া চাওঁ আহা ইয়াৰ পিছৰ প্ৰশ্ন এইটো চোৱা মিলোৱা কংসৰ লগত সংস মিলোৱা ইয়াতে কি আছে চোৱা চপৰা হৰিহেন ভৰত বৰাহমিহিৰ আৰু সুশ্ৰত আৰু সংসত আছে এলাহাবাদ প্ৰশস্তি বৃহৎ সংহিতা চিকিৎসা শাস্ত্ৰবিদ বন্দৰ আৰু নাট্যশাস্ত্ৰ অৰ্থাৎ এইকেইটাৰ লগত ইয়াৰে এইটোৰ লগত ইয়াৰে কোনটো মিলিব কোনটোৰ সামঞ্জস্য আছে মিলাব দিছে বুজি পাইছানে
এইটোৰ লগত ধৰি লোৱা চপৰা বুলি ক'লে আমি কি বুজি পাওঁ? এলাহাবাদ প্ৰশস্তি বুজি পাওঁ, নে বৃহৎ সংহিতা বুজি পাওঁ, নে চিকিৎসা শাস্ত্ৰবিদ বুজি পাওঁ, নে বন্দৰ, নে নাট্যশাস্ত্ৰ? কি হয়? ইটোৰ লগত ইটোৰ লগত সিটো মিলাব দিছে। বুজিছা? পাৰিবানে? চোৱাচোন অকমান, তোমালোকে পাৰা নে নোৱাৰা? কি হ'ব? চপৰাৰ লগত কি হ'ব? চপৰা কি আছিলে? সেইটো আগতে মনত পেলাব লাগিব। তাৰপিছতে যদি চোৱা হৰিহেন কোন আছিলে বা হৰিহেনে কি কৰিছিল? এইকেইটা খ অংকত থকা কোনটোৰ লগত হৰিহেনৰ মিল আহিব? এনেকে চাব লাগিব। এতিয়া চাওঁ আহা কি হ'ব। চোৱা, চপৰা কি হ'ব? চপৰা কি আছিলে? চপৰা আছিলে এটা বন্দৰ। আমি পাইছিলো নহয় বন্দৰবিলাক, হয়নে নাই? বিভিন্ন ধৰণৰ বন্দৰ পাইছিলো। অলপ আগতে পালো যে গংগা উপত্যকাত এটা বন্দৰ আছিল। বন্দৰটোৰ নাম কি আছিল? তাম্ৰলিপ্তি, হয়নে নাই? সেনেকে চপৰাটো হ'ল এটা বন্দৰৰ নাম। ঠিক আছে? তাৰপিছতে চোৱা হৰিহেন কি আছিলে? হৰিহেনে কি কৰিছিলে? হৰিহেনে এলাহাবাদ প্ৰশস্তি ৰচনা কৰিছিলে। হয়নে নাই? আমি পাইছো আগতে যে হৰিহেনে এখন স্তম্ভলিপি ৰচনা কৰিছিল। স্তম্ভলিপিখনৰ নাম কি? এলাহাবাদ প্ৰশস্তি। হয়নে? সেইকাৰণে হ'ব হৰিহেন এলাহাবাদ প্ৰশস্তি। তাৰপিছতে চোৱা ভৰতে কি কৰিছিল? ভৰত কি আছিল? ভৰতে নাট্যশাস্ত্ৰ ৰচনা কৰিছিল। নাট্যশাস্ত্ৰ হ'ল ভৰত মুনিৰ এখন বিখ্যাত গ্ৰন্থ। মনত ৰাখিবা। ভৰতে কি কৰিছিল? নাট্যশাস্ত্ৰ ৰচনা কৰিছিল। ইয়াৰ পিছতে চোৱা বৰামিহিৰে কি ৰচনা কৰিছিল? বৃহৎ সংহিতা। মনত থাকিবনে? বৰামিহিৰে কি ৰচনা কৰিছিল? বৃহৎ সংহিতা। তাৰপিছতে চোৱা সুশ্ৰতে কি ৰচনা কৰিছিল? তেওঁ আছিল এজন চিকিৎসা শাস্ত্ৰবিদ। সুশ্ৰত আছিল চিকিৎসা শাস্ত্ৰবিদ আৰু তেওঁ কি ৰচনা কৰিছিল? চৰক সংহিতা। ইয়াতে নাই বাৰু, এইটো মই কৈ দিছো তোমালোকক। কিন্তু সুশ্ৰত কি আছিল? মূলতঃ এজন চিকিৎসা শাস্ত্ৰবিদ। মানে এতিয়া যে আমি ডক্তৰ বুলি কওঁ, তোমালোকে যে বেমাৰ আজাৰ হলে কাক দেখুওৱা? ডক্তৰক দেখুওৱা নে নাই? তো আগৰ দিনত কি আছিল? সুশ্ৰত নামৰ এজন চিকিৎসাবিদ গুপ্ত সাম্ৰাজ্যৰ কালচোৱাত এজন চিকিৎসা শাস্ত্ৰবিদ আছিল আৰু তেওঁৰ নাম কি আছিল? সুশ্ৰত। মনত থাকিব নিশ্চয়। বুজি পালা? চোৱা, চপৰা হ'ল বন্দৰ, হৰিহেন হ'ল এলাহাবাদ প্ৰশস্তি, তাৰপিছতে ভৰত হ'ল নাট্যশাস্ত্ৰ, বৰামিহিৰ বৃহৎ সংহিতা, সুশ্ৰত চিকিৎসা শাস্ত্ৰবিদ। বুজি পাইছা নিশ্চয়? ঠিক আছে, আজিলৈ এইখিনিতে এৰিছো। পৰৱৰ্তী শ্ৰেণীত আমি পৰৱৰ্তী প্ৰশ্নসমূহ আলোচনা কৰিম। ধন্যবাদ।